নমস্কাৰ মেথছ গুৰু মুক্তাৰ ছাৰ চেনেলটোলৈ স্বাগতম। আজি তোমালোকক চেপ্টাৰ 2 বহুপদ যিটো পলিনমিয়েলছ নতুন কিতাপখন আমি ডিসকাস কৰোঁ। চোৱা তোমালোকে এই বহুপদ 2.1 এক্সাৰসাইজটো ডিসকাস কৰাৰ আগতে তোমালোকক কেইটামান বস্তু জানিব লাগিব। চোৱা কেইটামান বস্তু তোমালোকে জানি লোৱা আগত। চোৱা প্ৰথমতে তোমালোকে জানিব লাগিব কি ৰৈখিক বহুপদ। চোৱা ৰৈখিক বহুপদ কি? যিবোৰ বহুপদত চলকৰ মাত্ৰা 1 তাক ৰৈখিক বহুপদ বলে। রৈখিক বহুপদৰ আৰ্হিটো হল ax plus b। চোৱা ইয়াত কি কৈছে ৰৈখিক বহুপদত আমাক কি কৈছে চোৱাচোন সিম্পলি আমাক কি কৈছে চোৱা বুজাই দি আছো তোমালোকক। চোৱা কি কৈছে আমাক চলকৰ মাত্ৰা কি 1 কৈছে। চলক সে সাপোজ আমি ধৰি ললো কি চলকটো কি ইয়াত x x ৰ পাৱাৰ মানে কিমান আছে আমাৰ কিছু নাই মানে কি আছে 1 আছে। সেই কাৰণে কোৱা হৈছে কি চলকৰ মাত্ৰা 1। সেইভাবে কি বা তেনেবোৰ বহুপদক রৈখিক বহুপদ বলে। আর রৈখিক বহুপদৰ আৰ্হিটো কি ax plus b। ax plus b হল রৈখিক বহুপদৰ আৰ্হি। চোৱা তাৰ পিছত চোৱা রৈখিক বহুপদৰ শূন্যৰ সংখ্যা এটা আৰু সেই শূন্যটো কি যদি তোমালোকক কোৱেশ্চন দিয়ে যে রৈখিক বহুপদৰ শূন্য কেইটা আৰু কি হেতু তোমালোকে ডাইৰেক্টলি লিখি দিবা হেতু কি শূন্য শূন্য এটা আৰু কি শূন্যটো কি x = -b/a। চোৱা x = -b/a। চোৱা তাৰ পিছত চোৱা যে চলকৰ যি মানে বহুপদটোক সিদ্ধ কৰে তাক বহুপদটোৰ শূন্য বলে। ডাইৰেক্টলি তোমালোকে মনত ৰাখিবা। চোৱা তাৰ পিছত কৈছে দ্বিঘাত বহুপদ মানে ৰৈখিক বহুপদ গল। এতিয়া আহিল আমাক কি দ্বিঘাত বহুপদ। বহুপদ ৰাশি এটাত থকা চলকৰ উচ্চতম ঘাত 2 হলে তাক দ্বিঘাত বহুপদ বলে। দ্বিঘাত বহুপদ কাক বলে মানে চলকৰ উচ্চতম ঘাত মানে পাওয়ারটো আমাক কি মানে দ্বিঘাত মানে কি দ্বিঘাত বহুপদ কি চোৱা দ্বিঘাত বহুপদটো কি চোৱাচোন বহুপদ হল কি চলকৰ উচ্চতম ঘাত কিমান হ'ব লাগিব চলকৰ উচ্চতম সে সাপোজ ধৰি ললো আমি চলকটো কি ax plus আৰ্হিটো লিখি লও যেহেতু দ্বিঘাত বহুপদৰ আৰ্হিটো ইয়াত দিয়াই আছে কি দিয়া আছে চোৱাচোন ax² plus bx plus c। চোৱা ইয়াত দ্বিঘাত মানে কি 2 হলে এইটো x² মানে কি x ৰ ওপৰত পাওয়ারটো কিমান আছে আমাৰ 2 আছে। গতিকে কি আৰ্হিটো হল ax² plus bx plus c যত a does not equal to 0 মানে a আকৌ শূন্য হ'ব নোৱাৰিব। চোৱাচোন a যদি শূন্য হয় ax² plus bx plus c যেহেতু দ্বিঘাত বহুপদৰ আৰ্হিটো সাপোজ ধৰি ললো a শূন্য হল শূন্য বহাই দিলো তাহলে x² ৰ লগত পূৰণ কৰিলে আমাক আৰু থাকিল নেকি 0 হৈ যাব। সেই কাৰণে a কেতিয়া শূন্য হ'ব নোৱাৰে। এইটো মানে তোমালোকৰ অপচনত আহে দ্বিঘাত বহুপদ এটা কেতিয়া হয় ax² চোৱা ax² plus bx plus c বহুপদটো কেতিয়া দ্বিঘাত হ'ব যেতিয়া a does not equal to 0 হ'ব তেতিয়া দ্বিঘাত হ'ব। চোৱা দ্বিঘাত বহুপদৰ আৰ্হিটো হল ax² plus bx plus c যত a not equal to does not equal to 0 এনেকৈ দিছে। দ্বিঘাত বহুপদৰ শূন্য দুটা কি এটা হল আলফা আৰু আনটো হল কি বিটা। এটা হল আলফা এটো হল কি বিটা। চোৱা আকৌ ইয়াত দুটা ফৰ্মুলা আছে আমাক লাগিব এক্সামত মানে এমসিকিউ আহিব। দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি মানে আমি জানো কি প্লাস বা যোগফল। চোৱা শূন্য দুটা আমি জানো কি আলফা আৰু বিটা এই কাৰণে মাজত কি চিহ্ন লগাইছো প্লাস সিম্বল লগাইছো। চোৱা ইকুয়াল টু কি -b/a ইকুয়াল টু চোৱা -b টো কৰ পৰা পালা এই চোৱাচোন আৰ্হিটোত x ৰ আগত আছে মাইনাস সিম্বল ৰাখিছো x ৰ আগত আছে কাৰণে কি লিখিছো x ৰ হহক। চোৱা তাৰ পিছত a টো কৰ পৰা আনিছো চোৱাচোন a টো আনিছো x² ৰ আগত আছে গতিকে x² ৰ হহক ডাইৰেক্টলি লিখি দিছো। চোৱা 2 নম্বৰ ফৰ্মুলাটো কি দ্বিঘাত বহুপদৰ শূন্য দুটাৰ গুণফল মানে কি পূৰণফল। চোৱাচোন আলফা ইনটু বিটা ইকুয়াল টু c/a এটো ফর্মুলা c/a মানে যদি তোমালোকক কোৱেশ্চনত সুধে যে দ্বিঘাত বহুপদৰ শূন্য দুটাৰ গুণফলৰ সূত্ৰটো কি ডাইৰেক্টলি তোমালোকে কৈ দিবা কি c/a মানে c মানে কি চোৱাচোন আৰ্হিটো c মানে চোৱা কিবা এটা সংখ্যা এই সংখ্যাটোক আমি কি বুলি কও ধ্ৰুবক যিকোনো নাম্বার হ'ব পাৰে 1 2 0 3 এনি। এই কাৰণে কি কোৱা হৈছে কনস্ট্যান্ট মানে ধ্ৰুবক আৰু এটো কৰ পৰা পাইছো আমি x² ৰ আগৰ পৰা পাইছো গতিকে আমি লিখি দিছো কি x² ৰ হহক। এতিয়া নেক্সট
তোমালোকৰ আহিল আকৌ কি ত্ৰিঘাত বহুপদ চোৱা ত্ৰিঘাত বহুপদ ৰাশি এটাত থকা চলকৰ উচ্চতম ঘাত 3 হলে এবাৰ কিমান হ'ব লাগিব ত্ৰিঘাত হলে কি 3 হ'ব লাগিব তাক ত্ৰিঘাত বহুপদ বলে ত্রিঘাত বহুপদৰ আৰ্হিটো হল ax³ + bx² + cx + t কেতিয়াবা তোমালোকক অপচনত দিব যে তলৰ কোনটো ত্রিঘাত বহুপদৰ আৰ্হি বুজায় গতিকে এনেকৈ দিব অপচন এইটো যেটো কারেক্ট হেতুত ax³ + bx² + cx + d এইটো অপচন থাকিব যেটো কারেক্ট সোয়া যত a does not equal to 0 a মানে কি 0 হ'ব নোৱাৰিব যদি 0 হৈ যায় তেনেহলে তো এইটো ভ্যালু নাথাকে 0 হৈ যাব স্কয়াৰত আহি গল তেনেহলে দ্বিঘাত হৈ যাব সেই কারণে a does not equal to 0 ত্রিঘাত বহুপদৰ শূন্য কেইটা তিনিটা কি আলফা বিটা আৰু গামা সোয়া ত্রিঘাত বহুপদৰ শূন্য তিনিটাৰ গুণফলৰ সমষ্টি শূন্য তিনিটাৰ সমষ্টি মানে শূন্য তিনিটাৰ সমষ্টি কি দিছে শূন্য তিনিটাৰ যেহেতু আমি জানো আলফা বিটা গামা সমষ্টি কাৰণে প্লাস সিম্বল লগাইছো সূত্ৰটো কি ইকুৱেল টু -b/a আকৌ ত্রিঘাত বহুপদৰ শূন্য তিনিটাৰ গুণফল মানে পূৰণফল সেই কাৰণে কি লগাইছো আলফা ইনটু বিটা ইনটু গামা লগাই দিছো ইকুৱেল টু -b/a এটো ডাইৰেক্টলি সূত্ৰ মনত ৰাখিবা আৰু শূন্য ত্রিঘাত বহুপদৰ শূন্য তিনিটাৰ গুণফলৰ সমষ্টি আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা ইকুৱেল টু c/a সো ইমানখিনি তোমালোকে মানে মুখস্থ কৰি ৰাখিব লাগিব মানে ইয়াৰ পৰা তোমালোকে 100% ফাৰ্স্ট ইউনিট HSLC এক্সামত হাফ ইয়ারলি ইয়াৰ পৰা তোমালোকে এমসিকিউ কুৱেশ্যন পায়ে থাকিবা আৰু ইয়াৰ পৰা এমসিকিউ কুৱেশ্যন কেনেকৈ সলভ কৰে আমি তোমালোকক কি শিকাই দিম মই তোমালোকক শিকাই দিম সোয়া ইজিলি শিকাই দিম কিন্তু তোমালোকে প্ৰথমতে এইখিনি মুখস্থ কৰিবা ইয়াৰ পৰা কমসে কম দুটা এমসিকিউ কমন পাই যাবা দুটা এমসিকিউ কমন পাবা দুটা এতিয়া আমি ডাইৰেক্টলি কি এক্সারসাইজ 2.1 আৰম্ভ কৰিম সোয়া 2.1 এক্সারসাইজটো সোয়া কি দিছে আমাক ডাইরেক্টলি দি দিছে সোয়াচোন 2.1 এক্সারসাইজত কি দিছে 2.1 এক্সারসাইজ কিছুমান বহুপদ দিছে আমাক কি দিছে p of x ৰ ক্ষেত্ৰত y p of x ৰ লেখবৰ তলৰ চিত্ৰ দিয়া ধৰণে আছে মানে এইবোৰ চিত্ৰ দিছে প্ৰতিটো ক্ষেত্ৰত p of x ৰ পূৰ্ণ সংখ্যা উলিওৱা তোমাক ইয়াত কি উলিয়াব দিছে তোমালোকে প্ৰথমতে চাবা উলিয়াব দিছে কি p of x ৰ পূৰ্ণ সংখ্যা উলিয়াব দিছে গতিকে আমি চাম যে x অক্ষ যিমান বাৰ কাটিছে পূৰ্ণ সংখ্যা সিমানটাই হ'ব তোমালোকে মনত ৰাখিবা যদি ইয়াত p of y ৰ পূৰ্ণ সংখ্যা উলিয়াব দিলেহেতেন তেনেহলে y অক্ষ যিমান বাৰ কাটিলেহেতেন সেইকেইটাই হলহেতেন পূৰ্ণ সংখ্যা সোয়া এতিয়া তোমালোকে কোৱেশ্যন 2.1 ৰ সোয়া এইটো সোয়াচোন এক নম্বৰটো ইয়াত পূৰ্ণ সংখ্যা কেইটা হ'ব সোয়া এইটো x অক্ষ এইটো যেটো হৰাইজন্টেল থাকে এইটো কি x অক্ষ বুলি কয় আৰু ভাৰ্টিকেল যেটো থাকে এইটো y অক্ষ তোমালোকে মনত ৰাখিবা এইটো হৰাইজন্টেলি যেটো ৰেখা থাকে এইটো হৰাইজন্টেল ৰেখা এইটো হৰাইজন্টেল এইবিলাক হল কি x অক্ষ এতিয়া চোৱা x অক্ষত কিমান বাৰ কাটিছে কোৱেশ্যন 1ত চোৱাচোন x অক্ষত কটাই নাই কাটিছে ৰেখাটো ক'ত y অক্ষত গতিকে এক নম্বৰ কোৱেশ্যনৰ সলিউশনটো কি হ'ব তোমালোকৰ কাৰণে কোৱাচোন ইয়াত ডাইৰেক্টলি লিখি দিবা চোৱাচোন আমি কৰি দি আছো এক্সারসাইজ 2.1 সোয়া কিমান দিছে আমাক 1 1 মানে 1 দিছে আনসারটো ডাইরেক্টলি দি দিলু আনসার সোয়া যেহেতু x অক্ষত কটা নাই গতিকে পূৰ্ণ সংখ্যা কি দিছে p of x ৰ পূৰ্ণ সংখ্যা উলিয়াব গতিকে p of x ৰ পূৰ্ণ সংখ্যা কিমান পালা 0 p of x ৰ পূৰ্ণ সংখ্যা কিমান পালা 0 মানে শূন্য মানে নাই তাৰ পিছত চোৱাচোন 2 নম্বৰটোত চোৱাচোন পূৰ্ণ সংখ্যা কিমান হ'ব চোৱা 2 নম্বৰটোত চোৱা x অক্ষত এইটো x অক্ষত চোৱাচোন এইটো বক্ৰৰেখাডালে x অক্ষত এইটো বিন্দুত ছেদ কৰিছে মানে কাটিছে গতিকে পূৰ্ণ সংখ্যা কিমান ইয়াত পূৰ্ণ সংখ্যা কিমান হ'ব এটা বিন্দুত কাটিছে গতিকে কি 1 হ'ব মানে ইয়াত পূৰ্ণ সংখ্যা কিমান হ'ব আনসারটো হ'ব চোৱা
শূন্যৰ সংখ্যা ডাইৰেক্টলি লিখি দিবা শূন্যৰ সংখ্যা কিমান পালা শূন্যৰ সংখ্যা 1 পালা সোয়া এইটো 3 নম্বৰটোত সোয়া আকৌ 3 নম্বৰটোত সোয়া এক চক্ৰ যেটো এইটো হৰাইজন্টেলটো সোয়া ইয়াত এটা বিন্দুত কাটিছে ইয়াত এটা দুটা হল আৰু ইয়াত এটা তাহলে তিনিটা গতিকে কি শূন্যৰ সংখ্যা কিমান পালা শূন্যৰ সংখ্যা কিমান পালা 3 শূন্যৰ সংখ্যা পালা কিমান শূন্যৰ সংখ্যা পালা তোমালোকে কিমান সংখ্যা 3 সোয়াচোন 4 নম্বৰটো সোয়া ইয়াত এটা বিন্দুত কাটিছে এক চক্ৰ ইয়াত এটা গতিকে শূন্যৰ সংখ্যা 2 শূন্যৰ সংখ্যা সোয়া শূন্যৰ সংখ্যা লিখি দিবা পি অফ এক্স এর শূন্যৰ সংখ্যা মানে শূন্যৰ সংখ্যা ডাইৰেক্টলি লিখি দিবা যদি এমসিকিউ আহিব শূন্যৰ সংখ্যা কিমান যে দুটা বিন্দুত কাটিছে গতিকে 2 সোয়া 4 নম্বৰটো গল 5 নম্বৰটোত সোয়া ইয়াত এটা বিন্দুত কাটিছে দুটা তিনিটা চাৰিটা এটা দুটা তিনিটা চাৰিটা গতিকে শূন্যৰ সংখ্যা কিমান হ'ব শূন্যৰ সংখ্যা কিমান হ'ব শূন্যৰ সংখ্যা যেহেতু চাৰিটা বিন্দুত কাটিছে গতিকে শূন্যৰ সংখ্যা 4 এতিয়া 6 নম্বৰটো সোয়া 6 নম্বৰটো ইয়াত এটা বিন্দুত কাটিছে এক চক্ৰত ইয়াত এটা দুটা ইয়াত এটা তিনিটা গতিকে শূন্যৰ সংখ্যা কিমান পালা ইয়াত শূন্যৰ সংখ্যা কিমান পালা 3 সংখ্যা 3 পালা এতিয়া তোমালোকক এই কোৱেশ্চনটো সে সাপোজ আমি অলপ মান এডিশনাল কৰি বনাই দিব তোমালোকক যেহেতু এক্সামত ইয়াত কি দিব তোমালোকক সোয়া কিছুমান বহুপদ পি অফ এক্স এর ক্ষেত্ৰত এনেকৈ নিদি ইয়াত কি দিব কিছুমান বহুপদ পি অফ ওয়াই দি দিব ইয়াত পি অফ ওয়াই এর ক্ষেত্ৰত এনেকৈ দিব ওয়াই এর ক্ষেত্ৰত ওয়াই ঠাইত তেতিয়া x দি দিব x ইকুয়াল টু পি অফ x এর ঠাইত আকৌ কি দিব ওয়াই দিব পি অফ ওয়াই এর লেখবৰ তলত দিয়া ধৰণৰ প্ৰতিটো ক্ষেত্ৰত পি অফ x এর ঠাইত তেতিয়া কি দিব পি অফ x নিদি ওয়াই দি দিব পি অফ ওয়াই এনেকৈ দিব পি অফ ওয়াই এর শূন্যৰ সংখ্যা উলিওৱা পি অফ ওয়াই এর শূন্যৰ সংখ্যা উলিওৱা তেতিয়া তোমালোকে কি কৰিবা ওয়াই অক্ষত কেইবাৰ কাটিছে সেইটোই হ'ব কি শূন্যৰ সংখ্যা সচোন তেনে ক্ষেত্ৰত এক নম্বৰটোৰ আনসাৰ কি হ'ব সো ওয়াই অক্ষত যেতে এবাৰ কাটিছে গতিকে কি হ'ব শূন্যৰ সংখ্যা 1 এইটোত ওয়াই অক্ষত এবাৰ কাটিছে গতিকে 1 সোয়া এইটোত 1 হ'ব তিনিটোত চাৰিটোত ওয়াই অক্ষত কটা নাই গতিকে শূন্যৰ সংখ্যা 0 হ'ব এইটোত ওয়াই অক্ষত এবাৰ কাটিছে গতিকে কি হ'ব 1 হ'ব যদি এনেকৈ বনাই দিয়ে 6 নম্বৰটোত কি হ'ব তেতিয়া 1 হ'ব যেটো এইটো এটা বিন্দুত কাটিছে থ্যাংক ইউ মই ইমানখিনি লৈ আজি শেষ কৰিলো 2.1 এক্সাৰসাইজ ফিনিশ দি দিলো নেক্সট ক্লাছত আমি 2.2 এক্সাৰসাইজ ভালদৰে ডিসকাস কৰিম প্ৰথমতে মই দিয়া প্ৰথমখিনি যিমানখিনি মই প্ৰথমতে দিছিলো কিমানখিনি মানে কি তোমালোকে ফাৰ্ষ্টত মেমোৰাইজ কৰিবা এইটো বস্তুখিনি এইটো সোয়া মানে রৈখিক বহুপদ দ্বিঘাত বহুপদ ত্রিঘাত বহুপদ সিম্পলি মনত রাখিবা রৈখিক বহুপদ শূন্যৰ সংখ্যা এটা হেতু হল কি x = -b/a সিম্পলি মনত রাখিবা আর হেতু মনত রাখিবা ইম্পর্টেন্ট হয় আর দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা দুটা সেই দুটা কি কি আলফা প্লাস বিটা আর মনত রাখিবা কি এইটো রাইট দিয়া এটা মুখস্থ কৰিবা এইটো আৰু এইটো মুখস্থ কৰিবা ইমানখিনি লৈ মুখস্থ কৰিবা আৰু লাষ্টত ইমানখিনি মুখস্থ কৰি দিবা কিন্তু তোমালোকে এইখিনি নালাগে ত্রিঘাত বহুপদ কাক বলে এইবোৰ পৰীক্ষাত নাহে তোমালোকৰ পৰীক্ষাত আহিব দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি গুণফল এইবোৰ আহিব গতিকে এইবোৰ মুখস্থ কৰিবা আৰু এটা মুখস্থ কৰিব লাগিব এইটো সো আর আরহিকেইটা তো লাগিবই এমসিকিউ লাগে এমসিকিউ থাকে থ্যাংক ইউ